हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আজি মই মাছৰ গ্ৰেভি লৈ আহিলোঁ গোটেইখিনি ৰেডি কৰি লৈছোঁ ধুই মাছ হালধি নিমখ সানি একেবাৰে গোটেই ৰেডি কৰি লৈছোঁ লৈ কেৰাহী বহাই তেলটো গৰম কৰিয়ে লৈছোঁ একেবাৰে এইখিনিতো বেছিক হয় চবেইতো জানেই দিয়কচোন এইখিনি দেখাও অনুভৱ নকৰিলোঁ আৰু মই নেদেখুৱালোঁ স্কিপ হৈ গ'ল মাছখিনি এনেকৈ ভাজি ল'লোঁ মাছ ভাজি হৈ গ'ল সেয়া আৰু এফালে মই কেৰাহীটো গৰমে আছিল পিঁয়াজ দি লওঁ দুটামান পিঁয়াজটো এতিয়া অলপমান ভাজি ল'ম বহুত বেছি নহয় পিঁয়াজ ভাজা হৈ গ'ল এতিয়া মই ইয়াত বেহৰ জলকীয়া আৰু লচুন পিচি লৈছিলোঁ নহৰু বেছি আমি লচুন বুলিয়ে কওঁ আপোনালোকে বা কি কয় নাজানো ক'বচোন নহৰুক কি বুলি কয় আপোনালোকে লচুনক আমি লচুন বুলি কওঁ আৰু তাৰপিছত দি উঠি সোৱাদ অনুযায়ী নিমখ দি লওঁ লগতে হালধি তোমাৰ প্ৰয়োজন অনুযায়ী হালধি এনেকৈ দি জলকীয়া গুড়ি মানে আমি বহুত বেলেগ মছলা নবনাওঁ আপোনালোকে দিব পাৰে কিবা কিবি আৰু ইফালে জিৰা গুড়ি জিৰা পাউডাৰ মিলাই একেবাৰে ভাজি দিম অলপমান এয়া মিক্সি জাৰত থকা পানীখিনি দি লওঁ যিটো মছলা ৰৈ গৈছিল মিক্সিৰ পৰা ওলোৱা এয়া মছলাটো ভাজা হৈ গ'ল মছলাখিনি মই মানে মছলাটো বেছি ভাজা নাই বেহৰ যে নহ'লে তিতা হৈ যাব তথাপি ভাজা হৈছে চাক তেল এৰি দিছে তাতে পানী দি লওঁ বহুত বেছি নহয় মানে গ্ৰেভি বনামতো পানীখিনি দি লৈছোঁ এইফালে গৰম হৈ আহিল পানীখিনি মাছখিনি দি লওঁ দি এতিয়া উতলিব দিম আজি কিন্তু মই বিলাহী দিয়া নাই এইটো বিলাহী নিদিয়াকৈ বনোৱা গ্ৰেভি এয়া চাওক শুকাই আহি গ'ল ওপৰেদি দেখিছেনে তেল কেনেকৈ উপঙি উঠিছে তেল এৰি দিছে মানে মছলা পানী এইবিলাকে তেল এৰি দিছে দেখিছে মোৰ গ্ৰেভি হৈ গ'ল মাছৰ গ্ৰেভি কেনেকুৱা হৈছে বাৰু মই বনোৱা মাছৰ গ্ৰেভিটো ভাল লাগিছেনে ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব নেক্সট মই আৰু এটা ভিডিঅ' লৈ আহিম আজিলৈ আহিছোঁ বাই বাই